মনোজ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বিহু আহি আছে, আমি সকলোৱে পিঠা পনাত বনোৱাত ব্যস্ত হৈ আছোঁ। তো এইবাৰে ভাবিলোঁ মই আজি এটা ৰঙা বৰা চাউলৰ পিঠাটোকে বনাওঁ, তিল পিঠা বনাম। আৰু এতিয়া ৰঙা বৰা চাউলখিনি মই গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিছিলোঁ। তিয়াই পেলাই এই ধৰণে খৰাহি এখনত থৈ দিছোঁ পানীখিনি টুকিবলৈ। তাৰপিছত মই এখন কটন কাপোৰ লৈছোঁ, লৈ পেলাই এইখিনি ইয়াতে থৈ দিছোঁ, নহ'লে মই মিক্সাৰতে গ্ৰাইণ্ডিং কৰিম। তো সেইকাৰণে মই কটন কাপোৰখনত থৈ পেলাই এইটো ৰ'দত নিদিওঁ, মই এই ধৰণে কাপোৰখনত অলপ মেলি দিম আৰু দি পেলাই ওপৰত আকৌ কাপোৰখন মই অলপ ফ'ল্ড কৰি পেলাই দি দিম। তেতিয়া কি হ'ব, পানী চাউলটো নুশুকায়, খালি পানীখিনিহে মইশ্চাৰখিনি অলপ শুকাই যাবগৈ, তেতিয়া আমাৰ পিচিবলৈ সুবিধা হ'ব। এই ধৰণে মই প্ৰেছ কৰি দিছোঁ যাতে কাপোৰখনে পানীখিনি এবজৰ্ব কৰি লয়। আৰু এই ধৰণে পূৰা ভালকৈ কাপোৰখিনি অলপ দেৰি থৈ দিব, 20 মিনিটমান বা 10 মিনিটমান থৈ দিব, চাব লগে লগে জৰ্জৰীয়া হৈ উঠিব চাউলখিনি। আৰু এতিয়া এই ধৰণে কৰি পেলাই তাৰপিছত চাব চাউলখিনি একেবাৰে জৰ্জৰীয়া হৈ গৈছে। এয়া চাওক একেবাৰে জৰ্জৰীয়া হৈ গৈছে, তাৰমানে লাগি থকা পানীখিনি শুকাই গৈছে। আৰু এইটো মিক্সিতে মই খুন্দি পেলাই বনাম। আৰু এতিয়া মই মিক্সিৰ বাতিটোত লৈ লৈছোঁ, লৈ পেলাই এইখিনি মই ভালকৈ পিচি ল'ম। আৰু এয়া চাওক মই পূৰা ভালকৈ একেবাৰে মিহিকৈ পিচি লৈছোঁ। পিচি পেলাই অলপ চালিব লাগিব, কাৰণ যিহেতু পূৰাতো অলপ কিবা কিবি গুটি থাকি যাব পাৰে, সেইকাৰণে অলপ চালি ল'ব। মই এই ধৰণে চালি লৈছোঁ। আৰু বগা চাউলেৰেওতো আৰু বেছি ভালো হয়, এইটো দিও কিন্তু খাবলৈ খুব সোৱাদযুক্ত হয়, ভাল হয় এই ৰঙা বৰা চাউল দি পেলাই। আৰু এতিয়া এই ধৰণে কি কৰিব, চাউলখিনি চালাৰ পাছত এই ধৰণে পূৰা প্ৰেছ কৰি কৰি থৈ দিব। এই ধৰণে পূৰা প্ৰেছ কৰি কৰি আৰু লগে লগে ফ্ৰিজত থৈ দিব। তেতিয়া কি হ'ব, ফ্ৰিজত থৈ দিলে খুব ভাল হয়। আৰু গোটেইখিনি পিছাৰ পিছতে মই কি কৰিলোঁ, কাপোৰখন তিতাই ভালকৈ চেপি পেলাই ইয়াত এই ধৰণে প্ৰেছ কৰি পেলাই ইয়াত থৈ মই ফ্ৰিজত 5-6 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিছিলোঁ। তাৰপিছত মই এইখিনি এই ধৰণে বনাইছোঁ। ফ্ৰিজত নথলেও একো কথা নাই, থৈ দিলে মানে তাৰ মইশ্চাৰটো থাকে। আৰু যদি বাই চান্স কেতিয়াবা কি হয়, পিঠাটো যদি নুঠে, তেতিয়াহ'লে ভাবিব যে চাউলটো শুকাই আছে। কি কৰিব, এই পাউডাৰতে অলপ পানীখিনি ছটিয়াই দিব, দি পেলাই ভালকৈ আকৌ মিক্স কৰি ল'ব। তাৰপিছত চাব পিঠাটো উঠিবই। দেখিছে নহয় পিঠাকেইটা কিমান ধুনীয়াকৈ উঠিছে। আৰু এই ধৰণে একেবাৰে সহজ হয়, খালি কিছুমান ট্ৰিক্স ফ'ল' কৰিলেই পিঠাটো একেবাৰে ভালকৈ উঠি যায়। এয়া দেখিছে ন আমাৰ পিঠাকেইটা কিমান ধুনীয়াকৈ উঠিছে। আৰু এতিয়া এইখিনি পূৰা আমাৰ ৰেডি হৈ গ'ল। এয়া চাওক আমাৰ পিঠাকেইটা ৰেডি হৈ গ'ল সকলো। আৰু আপোনালোকে এই ধৰণে বনাব। তিল পিঠাটো সকলোৱে জানেই। আৰু তেতিয়াও মই কি ধৰণে বনাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এবাৰ ভাল যদি পায় তেতিয়াহ'লে কমেণ্ট কৰিব।